নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। অসম সহযোগী ছাত্ৰ সন্থা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আজি বাগজান অঞ্চলত বিভিন্ন ধৰণৰ প্ৰজেক্ট কৰিছে। জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। অসম সহযোগী ছাত্ৰ সন্থা জিন্দাবাদ জিন্দাবাদ। আমাৰ বাগজান দীঘলতৰং উপশাখাৰ অন্তৰ্গত থকা নিবনুৱা ব্যৱস্থা কৰক। যিহেতু এই বাগজান দীঘলতৰং মই ৰাতিপুৱা ফোন কৰিছোঁ যে কি ইছ্যু হৈছে আপোনালোকে চল্ভ কৰক। তেতিয়াও মই ফোন কৰিছোঁ। তো কথাটো হ'ল কি মোক মানে কোনো কোৱা নাই যে আজি এনেকুৱা ষ্ট্ৰাইক হ'ব কিবা হ'ব, কিন্তু গেট বন্ধ বুলি জানো। মই সেইকাৰণে আপোনালোকক সুধিছোঁ কিবা চিঠি দিছিলে নেকি। ঠিক আছে, আপোনালোকে যিটো কথা কৈছে তো সেইটোতো মই মোৰ ফালৰ পৰা অলপ মই অলৰেডি জনাইছোঁ এইটো কথা। হয়, আজি আমি এই বাগজান দীঘলতৰং উপশাখাৰ অন্তৰ্গত যি বাগজান গাঁৱত স্থিত আমাৰ FGGS কোম্পানীৰ অন্তৰ্গত হল অফশ্বৰ কোম্পানীৰ গেটৰ সন্মুখত আমি 2 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু ইয়াৰ একমাত্ৰ কাৰণ হ'ল যে আজি আপোনালোকে জানেই যে 2002 চনৰ পৰাই এই বাগজান দীঘলতৰং অঞ্চলত বাগজান চাহ বাগিচা, দিয়ামলি চাহ বাগিচা, দীঘলতৰং চাহ বাগিচা এইবিলাকত কিন্তু অইল ইণ্ডিয়াই নিজৰ অইল প্ৰডাকশ্যন কৰি আছে। কিন্তু তেখেতসকলে আমাৰ নিবনুৱা যিবিলাক ল'ৰা ছোৱালী আছে তেখেতসকলক কৰ্মসংস্থাপনৰ কাৰণে যি ধৰণে সঁহাৰি জনাব লাগিছিলে আজি কুপতি তেখেতসকলে সঁহাৰি জনা আমাৰ পৰিলক্ষিত নহ'ল। গতিকে আৰু ইয়াত আৰু সমস্যা আছে, বাট পথৰ পৰা আদি কৰি বিভিন্ন ডেভেলপমেণ্ট কামৰ সমস্যাসমূহ আছে। সেই সমস্যাসমূহ আজি অইল ইণ্ডিয়াই ইচ্ছা কৰিলে সমাধান কৰিব পাৰিলে হয়, কিন্তু তেখেতসকলে সমাধান নকৰি আমাৰ মাজতেই তেখেতসকলে কাজিয়া লগোৱাৰ এটা ব্যৱস্থা কৰে। গতিকে মই অইল ইণ্ডিয়াক স্পষ্ট ভাষাতে কওঁ আৰু লগতে আমাৰ FGGS কোম্পানীৰ অন্তৰ্গত যি হল অফশ্বৰ কোম্পানী আছে তাৰ মুৰব্বীসকলক কওঁ, আপোনালোকে আপোনাৰ সিদ্ধান্তসমূহ পৰিহাৰ কৰক। আৰু চাহ জনগোষ্ঠী সমাজে আজি জাগিছে, এই সমাজৰ ল'ৰা ছোৱালীসমূহক অতি শীঘ্ৰে কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। ইয়াত বাট পথসমূহ যি জৰাজীৰ্ণ অৱস্থা আছে সেইসমূহ অতি শীঘ্ৰে বনোৱাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি আজি 2 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ইয়াত হাতত লৈছোঁ। অনাগত দিনত এই বাগজান দীঘলতৰং দিয়ামলি অঞ্চলত যিসমূহ আপোনাৰ অইল খাদসমূহ আছে সম্পূৰ্ণৰূপে অনিৰ্দিষ্ট কাললৈ আমি বন্ধ কৰিবলৈ কিন্তু বাধ্য হ'ম যদি আপোনালোকে আমাৰ সমস্যাসমূহ সমাধান নকৰে।